হেল্ল' গাইজ, আকৌ আজি মাছৰ ৰেচিপি লৈ আহিছোঁ দেই আপোনালোকৰ মাজলৈ। আজি খৰিচা আৰু মাছ বনাব লৈছোঁ, আৰু খৰিচাৰ লগত মাছ খায়নে নাখায় আপোনালোকে কমেণ্ট কৰি জনাই দিব দেই। আৰু মাছকেইটা এই মাছৰ নামটো নাজানো দেই, কি কয় সেইটোহে আনিছোঁ। আৰু মই এই হালধি নিমখ দি পিনি মেৰিনেট কৰি থৈছোঁ দেই, এতিয়া ফ্ৰাই কৰিম। আৰু মাছ ফ্ৰাই হৈ গ'ল, কিন্তু মাছকেইটা যে হাফ ফ্ৰাই কৰিছোঁ দেই, ফুল ফ্ৰাই কৰা নাই। আৰু তাৰপিছত এইটো খৰিচাটো এইটো উলিয়াই থৈছোঁ, আৰু তাৰপিছত আলু আৰু মাছ ফ্ৰাই আৰু মই মাছ ফ্ৰাই কৰিব নাজানো, ইমান মোৰ ভাঙি যায়। আপোনালোকে কেনেকৈ ফ্ৰাই কৰে নাজানো দেই। তাৰপিছত কেৰাহীত লাগি ধৰে পূৰা, তাৰপিছত কেনেকৈ ফ্ৰাই কৰে জানো আপোনালোকে টিপছ আছে। মোৰ চব্জি বনাই হৈছে আৰু দেই, তাৰপিছত পূৰা উঠলি আছে। আৰু তাৰপিছত এনেকৈ উঠলি থকা দেখিলে মানে চব্জিটো টেষ্টি নহ'লেও টেষ্টি হ'ব যেন নিচিনা লাগে দেই। তাৰপিছত